কি বুলি কয় অভয়াৰণ্য আৰু আমাৰ বনাঞ্চলসমূহত বিভিন্ন ধৰণৰ সমস্যা থাকে। তাৰে ভিতৰত এটা সমস্যা হ'ল যে আমাৰ চোৰাং চিকাৰীয়ে আমাৰ জন্তুবোৰক মাৰি সিহঁতৰ গড়ৰ খৰ্গ হওক বা জীৱ জন্তুৰ ছাল হওক আদি চিকাৰ কৰি কিনে লৈ যায়। সেই সমস্যাটোৰ সমাধানৰ বাবে আমি এই প্ৰজেক্টটো আজি বনাইছিলোঁ। এই প্ৰজেক্টটোত আমি গোটেইবিলাক আমি প্ৰজেক্ট বনাঞ্চলসমূহক আমি ছেক্টৰ ৱাইজ ডিভাইড কৰি দিছোঁ আৰু গোটেইবিলাক ছেক্টৰত আমি সমান পৰিমাণৰ চাৰিওফালে আমি চাউণ্ড চেঞ্চাৰ লগাই দিছোঁ, যাৰ বাবে যেতিয়া কোনোবা চিকাৰীয়ে চাউণ্ড কৰিব তেতিয়া যদি চাউণ্ড হ'ব তেতিয়া চেঞ্চাৰে ডিটেক্ট কৰিব আৰু হেডকোৱাৰ্টাৰত এলাৰ্ম বাজিব, আৰু যেতিয়া এলাৰ্ম বাজিব তেতিয়া হেডকোৱাৰ্টাৰৰ পৰা সেই পাৰ্টিকুলাৰ ছেক্টৰটোৰ গেটখন অফ কৰি দিব, যাতে চোৰাং চিকাৰটো ওলাই যাব নোৱাৰে। আৰু তাৰে পিছত যেতিয়া হেডকোৱাৰ্টাৰৰ ইমান লগালগ ইনফৰমেশ্যন পোৱাৰ লগে লগে ফৰেষ্ট ৰেঞ্জৰবোৰ যাব নোৱাৰে। সেইকাৰণে আমি ড্ৰোনৰ ছিষ্টেম কৰিছোঁ, যাতে লগালগ এলাৰ্ম বজাৰ লগে লগে ড্ৰোনটোৱে যাই কিনে হাণ্টাৰটোৰ লোকেশ্যনটো লাইভ লোকেশ্যন দি দিব পাৰে হেডকোৱাৰ্টাৰত, যাতে ফৰেষ্ট ৰেঞ্জাৰসমূহে অহাৰ সময়ত অলপ হেল্প হয়, যাতে গম পায় কি হাণ্টাৰবোৰ ক'ত গৈছে, ক'ত লুকাই আছে আদি।